শিৱই কৈছে মোৰ মূৰ্তি নবনাবা, মোৰ মূৰ্তি পূজা নহয়। সেইকাৰণে প্ৰকৃত শিৱ ভক্তসকলে শিৱৰ মূৰ্তি বনাই পূজা নকৰে, বিমূৰ্ত ৰূপত পূজা কৰে। আমাৰ ভক্ত ব্ৰাহ্মণসকলে 4টা মূৰ থকা ব্ৰহ্মাক মূৰ্তি বনাই পূজা নকৰে, ৰাতিপুৱা ব্ৰহ্মাক স্মৰণ কৰে। সেইকাৰণে প্ৰকৃত ভকতসকলে একশৰণৰ ভকতসকলে কৃষ্ণৰ মূৰ্তি বনাই পূজা নকৰে, বাংময় মূৰ্তিত পূজা কৰে। ভাগযোগ অন্যয় ভাগৱতখন গীতাখন বাংময় মূৰ্তি, আৰু কোনো কোনো ভকতে চিত্তত আদৰি লয় চিন্ময় মূৰ্তি। গতিকে চিত্তত আদৰি লয় চিন্ময়, চিত যোগ অন্যয়, অৰ্থাৎ সেইসকল ভকত যিয়ে জানে সুখ শান্তি আত্মসন্তুষ্টি আৰু ঈশ্বৰ বাহিৰত নাই, হৃদয়ত আছে। আৰু নাম আছে বুলি বৈকুণ্ঠলৈ গ'লো, বিচাৰি বিচাৰি নাম হৃদয়ত পালো। গতিকে চিত্তত পালে চিন্ময়। আৰু এই শব্দ ব্ৰহ্মৰ কথা ক'ব, কি খালে কি হয়, জুই খালে এঙাৰ হাগিবই লাগিব। আৰু যদি বেলেগৰ কথা শুনে কি হয়, পৰচৰ্চাত কি হয়, বেলেগৰ কথা ভুল ক'লে কি হয়, সেই কথা ৰামায়ণত কৈছে। মন্থৰাৰ কুমন্ত্ৰণা কৰিলে গুণাৰ বাবে স্বামীৰ স্বৰ্গবাস, ৰামৰ বনবাস, নিজৰ সৰ্বনাশ। সেইকাৰণে হিন্দীত কি বুলি কয়, मंथरा की मंत्रणा जैसे कई ने सुना तो स्वामी का हो गया स्वर्गवास, राम का हो गया वनवास और खुद का हो गया सर्वनाश। गति निजक যদি সৰ্বনাশ কৰিব নালাগে, স্বামীৰ যদি অকাল মৃত্যু বিচৰা নাই, তেতিয়াহ'লে কি কৰিব লাগিব, নিজৰ ব্যক্তিত্ব, নিজৰ মস্তিষ্ক, নিজৰ বিচাৰ বিবেচনাৰে কাম কৰিব লাগিব। যি নাৰীয়ে স্বামীয়ে ৰাতিপুৱাৰ আহাৰ খাওঁতে, দুপৰীয়াৰ আহাৰ খাওঁতে, ৰাতিৰ আহাৰ খাওঁতে বিৰাট ভাগৰুৱা হৈ যেতিয়া জিৰাব, সেইখিনি সময়ত যেতিয়া স্বামীৰ মাথাটো গৰম কৰি নক'বলগীয়া কথা কয়, তেতিয়া সেই স্বামীৰ আয়ুস সোনকালে শেষ হয়। মই ভালে কেইদিন চিকিৎসা বিজ্ঞানৰ লগত জড়িত আছিল। গতিকে মোক যদি কোনোবাই সোধে বিবাহিত জীৱনত পুৰুষজনৰ আটাইতকৈ ডাঙৰ ডক্তৰজন কোন, মই সন্যাসীৰ কোৱা নাই। গতিকে বিয়াৰ পাছত নমৰালৈকে শেষ নিশ্চয় থকালৈকে স্বামী অৰ্থাৎ পুৰুষজনৰ আটাইতকৈ ডাঙৰ ডাক্তৰ আৰু নাৰ্ছজনী হৈছে ঘৈণীয়েক। হাজাৰ ভাগৰ লাগে, হাজাৰ কষ্টত আহি যেতিয়া আইগৰাকীৰ বুকুৰ মাজত মূৰটো থৈ শুব, তেওঁৰ এবছৰৰ ভাগৰলৈ নোহোৱা হৈ যায়। হয়নে? এবছৰৰ পাছত পত্নীয়ে স্বামীক লগ পাইছে, যুদ্ধৰ পৰা আহিছে। স্বামীৰ কান্ধত যদি মূৰটো থৈ আইগৰাকীয়ে 1 মিনিটমান কান্দিব পাৰে, 1 বছৰৰ দুৰ্বল বোলে জিৰ' হৈ যায়। গতিকে মোৰ সামাজিক বিজ্ঞানৰ ধাৰণা, আইগৰাকী হ'ল স্বামীৰ আটাইতকৈ ডাঙৰ ডক্তৰ আৰু নাৰ্ছ, আৰু আইগৰাকীৰ বাবে স্বামী হ'ল পৃথিৱীৰ আটাইতকৈ ডাঙৰ ডক্তৰ। মূৰৰ বিষৰ টেবলেট এটা খাব নালাগে। আইগৰাকী যদি মোৰ মূৰটো নাছে, খুব বিষাই আছে, স্বামীয়ে যদি অকণমান হাত ফুৰাই দিয়ে, যেনেকৈ এই বিশ্বমূল্য কথাত পাব, কৃষ্ণই আহি ভীষ্মৰ শিৰত এবাৰ মাত্ৰ স্পৰ্শ কৰিলে। ভীষ্মই ইমান কষ্টৰ মাজতো হাঁহি আছে, তেতিয়া কৃষ্ণ কৈছে, হে পিতামহ, আপুনি নিশ্চয় বৰ কষ্ট পাইছে, কিন্তু আপুনি পুৰুষ, কাৰণ মৃত্যুৰ সমান কষ্ট সহ্য কৰি 672 কাঁড়ৰ ওপৰত আপুনি শয্যাত শুই আপুনি কান্দাৰ সলনি হাঁহি আছে। কাৰণ মই জানো মৃত্যুৰ সমান কষ্ট পাই যদি হাঁহি থাকিব পাৰে, তাকেই পুৰুষ বুলি কয়। কিন্তু আপুনি কিন্তু ভিতৰতে বৰ কষ্ট পাই আছে। ভীষ্মই মনে মনে ভাবিছে, তুমি যদি মোক স্পৰ্শ কৰি দিয়াহেঁতেন, আৰু কৃষ্ণই
হাতখন দাঙিছে হয় গাঙ্গেয় আপোনাৰ অভিলাষ কি বোলে মাতৃক মই নাপাওঁ বুলি মাতৃয়ে মোক অভিশাপ দিছে অৰ্থাৎ মোক কোনোবাই যদি গংগাজল নিয়ে মই যামগৈ আৰু তেতিয়া কৃষ্ণই অৰ্জুনক কৈছে ধনঞ্জয় পাতল গংগাৰ পৰা পানী দি পিতামহক দিয়া যে যি গংগাই ভীষ্মক নাহো বুলি কৈছিল সেই গংগাক যদি কৃষ্ণৰ নিৰ্দেশত অৰ্জুনে আনি দিব পাৰে ভীষ্মই ভাবিলে এওঁৰ এটা স্পৰ্শত জানো মোৰ কি হৈ যাব গতিকে ভীষ্মই শেষত বিলাপ জুৰিছে যাবলৈকে এৰো মই ইটো কলে মৰ মুকয়বে খিবা তুমি বাপক হাতযোৰ কৰি কৈছিল মাৰিলে খুব হাতখন দাঙি তৰ্জনী কৃষ্ণ দেখুৱাইছেনে এওঁকে কাল বুলি জানিবা আৰু কৃষ্ণই ভীষ্মৰ শিৰত স্পৰ্শ কৰা মাত্ৰেই ভীষ্মৰ শাৰীৰিক দুখ ব্যথা নোহোৱা হৈ গ'ল যাৰ স্পৰ্শত দুখ ব্যথা নোহোৱা হৈ অৰ্থাৎ আইসকলে বিবাহৰ পাছত নিজৰ সমস্তখিনি স্বামীক অৰ্পণ কৰিলে আস্থা লাগে ভৰসা লাগে স্বামীৰ পৰা মৰম পাবলৈ তেওঁলোকে ৰখি থাকে সেই স্বামীয়ে যদি অৱহেলা কৰে সংসাৰ দুখৰ হয় সেইসকল ভাগ্যৱতী যিসকলে স্বামীৰ মৰম পাবলৈ সক্ষম হৈছে আৰু যি স্বামীয়ে কপট নাৰাখি মুক্ত মনেৰে মুক্ত হৃদয়েৰে আইসকলক মৰম দিয়ে শ্ৰদ্ধা দিয়ে মৰ্যাদা দিয়ে সেইসকলে দীৰ্ঘায়ু কামনা নকৰে সেইসকলে কি কামনা কৰে মোৰ স্বামীতকৈ যাতে মই আগত যাব পাৰোঁ স্বামীতকৈ আগত মানে তেওঁলোকে দীৰ্ঘায়ু কামনা কৰা নাই গতিকে স্বামীসকলে হ'ল আইসকলৰ আটাইতকৈ ডাঙৰ চিকিৎসক গতিকে সেইকাৰণে কৈছোঁ সাজ পোছাকৰ ক্ষেত্ৰত শালীনতা যেতিয়া ৰক্ষা কৰে তেতিয়া বিবাহিত জীৱনত স্বামীৰ পৰা আইসকলে বেছি মৰম পায় নিজৰ পুৰণি কথাত কোনে কি বস্তু দিছে সেইটো কোনেও নাজানে আমাৰ দৰকাৰো নাই কিন্তু সামাজিক ক্ষেত্ৰত যেতিয়া কাপোৰ কানি অশালীন হয় নিজৰ মৰ্যাদা নিজে নোহোৱা হয়